2007 চনত ধোনীৰ আণ্ডাৰত যেতিয়া ভাৰতবৰ্ষই T20 ৱৰ্ল্ড কাপ জিকিছিল তেতিয়া সকলোৱে আনন্দ কৰিছিল কিন্তু সেই আনন্দৰ মাজতে এজন ব্যক্তিয়ে কিন্তুকে ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ প্লান কৰি আছিল অৰ্থাৎ কোটি কোটি টকাৰ প্লান কৰি আছিল BCCI তেওঁক পাগল বুলি ভাবিছিল ইংলেণ্ডে তেওঁক লাথ মাৰিছিল আৰু আজিৰ সেই পাগল মানুহজনৰ আইডিয়াটোৱে হ'ল IPL মানে আমি এক কথাত ক'বলৈ পাৰো যে কিবা এটা ডাঙৰ কৰিবলৈ হলে অলপ পাগল হোৱাটো দৰকাৰ নমস্কাৰ মই বিপুল ঠাকুৰীয়া আজি আপোনালোকক কম IPLৰ জন্মৰ কাহিনী মাত্ৰ 10 মিনিটত তেতিয়ালৈকে আপোনালোকে অলপ সুস্থিৰে চকু নাক কাণ খুলি ৰখাক আসলতে IPL আৰম্ভ হৈছিল কিন্তুকে সেকেন্ড সংস্কৰণটোৰ কাৰণে আকৌ IPL এ প্ৰবলেমত পৰিছিল আপোনালোকে এই সম্পূৰ্ণ ভিডিঅটো চালেহে আপোনালোকে গম পাব এই যে IPL টো এই IPL টো ICL অৰ্থাৎ ইন্ডিয়ান ক্ৰিকেট লিগৰ জেৰক্স কপি হে অৰ্থাৎ ডুপ্লিকেটে অৰিজিনেলটোক সম্পূৰ্ণ ধ্বংস কৰি দিলে 2007 চনত সুভাষ চন্দ্ৰাই ICL জন্ম দিয়ে ICL ক্ৰিকেট লিগটো ভাৰতবৰ্ষত ষ্টাৰ্ট হৈছিল কিন্তু এই ICL ক্ৰিকেট লিগটো খেলিবৰ কাৰণে বাহিৰৰ কিছুমান দেশৰ পৰা প্লেয়াৰ লৈছিল ইন্ডিয়াৰ কিছুমান প্লেয়াৰ লৈছিল কিন্তুকে এই খেলটো খেলিবলৈ যোনখিনি ভাল প্লেয়াৰ আছিল সেই প্লেয়াৰখিনিক তেখেতসকলে লবলৈ পৰা নাছিল কাৰণ BCCI তেওঁলোকৰ ওপৰত গেৰা চকুৰে অৰ্থাৎ কুদৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে BCCI তেওঁলোকক বেন ঘোষণা কৰি দিলে BCCI তেওঁলোকৰ ওপৰত খং উঠিছিল বা প্লানিং কৰি ধ্বংস কৰিল নে তেওঁলোকৰ উত্থানত ভয় খাইছিল নাজানো কিন্তুকে মুঠতে তেওঁলোকক প্লেয়াৰবোৰক তাত খেলিবলৈ পাৰমিশন দিয়া নাছিল অৰ্থাৎ বেন কৰি দিছিল বেন কৰি দিয়াৰ সত্ত্বেও কিছুমান সৰু প্লেয়াৰে কিছুমান ষ্টেটৰ সৰু প্লেয়াৰে নাম ইমান হাইফাই নহলেও বা অন্য দেশৰ কিছুমান ক্ৰিকেটাৰ লৈ ৱেষ্ট ইণ্ডিজৰ বহু কেইজন ক্ৰিকেটাৰ আহিছিল খেলিবলৈ আৰু বাংলাদেশ পাকিস্তানকে ধৰি এনেকুৱা কিছুমান দেশৰ প্লেয়াৰ খেলিবলৈ আহিছিল ইংলেণ্ড ক্ৰিকেট বোৰ্ড আৰু অষ্ট্ৰেলিয়ান ক্ৰিকেট বোৰ্ডে হয়তো খেলিবলৈ অহা নাছিল তেনেস্থলত ক্ৰিকেটাৰবোৰক তেওঁলোকে দৰমহা দি ৰখাইছিল আৰু ফাৰ্ষ্ট সংস্কৰণটো তেওঁলোকৰ প্ৰায় সফল হৈছিল তেনেস্থলত আলটিমেটলি BCCI এই সংস্কৰণটোৰ পৰা এইটো বুজিলে যে T20 ক্ৰিকেটটো বৰ্তমান প্ৰসিদ্ধ ক্ৰিকেট তেনেস্থলত ইয়াৰ পৰা টকা ইনকাম কৰিবলৈ পৰা যায় বা এইটো মডাৰ্ণ পদ্ধতিৰে খেলালে দৰ্শকে ভাল পাব আৰু নহলে আমাৰ চকী পাৱাৰ এইবোৰ আমাৰ নাথাকিবই কাৰণ ICL লিগটো বহুত বেছি প্ৰসিদ্ধ হৈ গৈছে গতিকে তেনেস্থলত BCCI ICL আইডিয়াটো চুৰ কৰি অৰ্থাৎ জেৰক্স কপি হিচাপে ললিত মোদীক দিলে আৰু কলে যে তুমি এই ICL পদ্ধতিৰে এটা ক্ৰিকেট লিগ ষ্টাৰ্ট কৰা কিন্তুকে ICLতকৈ ডাঙৰ হ'ব লাগিব নহলে আমাক মানুহে হাঁহিব আৰু আমাৰ চাকৰি যাব ঠিক ইয়াৰ পৰিণাম স্বৰূপে অৰ্থাৎ ৰিজাল্ট হিচাপে ললিত মোদীয়ে 2008 চনত IPL জন্ম দিয়ে আৰু IPL জন্মৰ লগে লগে ICL মৃত্যু হয় ICL মাত্ৰ 2 বছৰহে তেওঁলোকৰ পাৰফৰমেন্স দিবলৈ সক্ষম মানে আমি এক কথাত ক'বলৈ পাৰো নকল যদি আমি সঠিকভাৱে কৰো তেতিয়া হলে আমি মানে সফলতা লাভ কৰিব পাৰো কেতিয়াবা মানে আমি নকল কৰিব লাগে যদি প্লানিং আৰু প্ৰণালীটো শুদ্ধ হয় এতিয়া প্ৰশ্ন হৈছে ইংলেণ্ডে IPL টো কেনেকৈ লাভ মাৰি এই কাহিনীটো বহু মানুহে নাজানে যে যেতিয়া IPL ষ্টাৰ্ট হৈছিল 2008 চনত ঠিক তাৰ পিছৰ সংস্কৰণটো অৰ্থাৎ 2009 চনৰ সংস্কৰণটোৰ কাৰণে ভাৰতবৰ্ষত সিকিউৰিটি প্ৰবলেম আছিল কাৰণ সেইখিনি সময়ত লোকসভা ইলেকশ্যনৰ বতৰ আছিল কেইটামান মেচ খেলাৰ পিছতে ভাৰত চৰকাৰে সিকিউৰিটি দিব নোৱাৰাৰ অসুবিধা দেখুৱালে তেনেস্থলত ললিত মোদীয়ে ডাইৰেক্ট ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ ওচৰলৈ গৈছিল তাত তেওঁলোকৰ
কাটৰ অনুৰোধ জনাইছিল, কিন্তু ইংলেণ্ড ক্ৰিকেট বোৰ্ডে ললিত মোদীক পাত্তা নিদিলে। তেনেস্থলত তেওঁ তাৰ পিছদিনাই ইংলেণ্ডৰ পৰা চাউথ আফ্ৰিকালৈ যায়। চাউথ আফ্ৰিকাত সেইখিনি সময়ত তেওঁলোকৰ ঘৰুৱা ছেছনৰ খেল ষ্টাৰ্ট হোৱা নাছিল। তেনেস্থলত এপ্ৰিল আৰু মে মাহ তেওঁলোকৰ খালী আছিল, সম্পূৰ্ণ ষ্টেডিয়াম এনেই পৰি আছিল। তেনেস্থলত ভাৰতবৰ্ষই তেওঁলোকক টকা দিব আৰু এনেই ফ্ৰী টকা আহি আছে, আৰু সেইবাবে তেওঁলোকে ষ্টেডিয়ামটো ব্যৱহাৰ কৰিবলৈ দিয়ে। কাৰণ সেইখিনি সময়ত ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ওচৰত $1 বিলিয়ন ডিল আছিল। যদি তেওঁলোকে সেই সংস্কৰণটো অৰ্গানাইজ কৰিবলৈ নোৱাৰে, তেনেহলে তেওঁলোকৰ ডিল কেনচেল হোৱাৰ সম্ভাৱনা আছে। সাউথ আফ্ৰিকাৰ গ্ৰীণ সিগনেল পাই 21 দিনৰ ভিতৰত IPL সাউথ আফ্ৰিকালৈ শিফ্ট হ'ল। 59টা খেল 8টা দল সহ আফ্ৰিকাত সংস্কৰণটো খেলি সমাপ্ত কৰা হয়। মানে আমি ইয়াৰ পৰা এইটোৱে বুজিব পাৰো যে প্ৰব্লেম থাকে, সকলো সমস্যাৰ এটা সলিউশন থাকিব আৰু আমি সমস্যাটোৰ পৰা পলাব নালাগে। এই দক্ষিণ আফ্ৰিকাই কিয় ইয়েছ বা পাৰমিশন দিলে? তেওঁলোকে এপ্ৰিল মে মাহত ক্ৰিকেটৰ সেশন নাছিল, ষ্টেডিয়াম খালী আছিল, ফ্ৰী টকা আহি আছে, আৰু ইংলেণ্ডে ভাৰতবৰ্ষক না কৰি ভাৰতবৰ্ষৰ লাক খুলি দিলে নেকি? যদি IPL সেইখিনি সময়ত ইংলেণ্ডত হলে হয়, তেনেস্থলত খেলবোৰ আমি মাজনিশা অৰ্থাৎ 12টা 12:30 বজাত খেল চাব লগা হলে হয়। দ্বিতীয়তে ব্ৰিটিছ ব্ৰাণ্ড ইউজ হলে হয়, লগতে BCCIৰ কন্ট্ৰোল অলপ কম থাকিল হয়, আৰু ইংলেণ্ড ক্ৰিকেট বোৰ্ডৰ কন্ট্ৰোল খেলসমূহত বেছি থাকিল হয়, আৰু সাউথ আফ্ৰিকাই কেতিয়াও IPL পাতিবলৈ নিদিলে। এতিয়া প্ৰশ্ন হৈছে, ললিত মোদীয়ে কিয় সাউথ আফ্ৰিকাত ফাৰ্ষ্ট নগৈ ইংলেণ্ডত ফাৰ্ষ্ট গৈছিল? UK অৰ্থাৎ ইউনাইটেড কিংডম, মানে ইংলেণ্ডত বহু ভাৰতবৰ্ষৰ মানুহে বসবাস কৰে। তেনেস্থলত তাত ষ্টেডিয়ামত ভাৰতীয় দৰ্শক ফুল থাকিব, টিকেটৰ মূল্য বেছি দামত বিক্ৰী কৰিব পাৰিব। তৃতীয়তে প্ৰেষ্টিজ, ইংলেণ্ডৰ লৰ্ডছত যদি খেল হয়, তেনেস্থলত ব্ৰাণ্ড ভেলু অলৰেডি বাঢ়ি যায়। ইংলেণ্ডে IPLক অৱহেলা কৰিছিল, আৰু আজি সেই IPL বিশ্ব ক্ৰিকেটৰ সকলোতকৈ প্ৰভাৱশালী ফ্ৰেঞ্চাইজি লীগ। IPLৰ আৰ্হিত ইংলেণ্ডে দা 100 তৈয়াৰ কৰিছে, কিন্তু IPLৰ দৰে ইমান পপুলাৰিটি লাভ কৰিবলৈ সক্ষম হয়। আচলতে এই যে IPL হিট হোৱাৰ মেইন কাৰণটোনো কি? কিয়নো IPL ফ্লপ নহল? কাৰণ এনেকুৱা বহুতো ক্ৰিকেট লীগ বা অন্য খেলৰ অন্য লীগ আছিল যোনবোৰ অলৰেডি ফ্লপ হৈছিল। এই IPL হিট হোৱাৰ মেইন কাৰণটো হৈছিল IPL 7:30 8টাৰ পৰা ষ্টাৰ্ট হয় আৰু 11টা 11:30 বজাত শেষ হৈছে। সেইখিনি সময়ত কলেজ যোৱা, স্কুল যোৱা, অফিচ যোৱা কোনো ধৰণৰ প্ৰেছাৰ নাথাকে। জাষ্ট খাই বৈ শুই বিচনাত শুই চকীত বহি আজাদিত খেল চাব পাৰে, আৰু খেল শেষ হোৱাৰ পিছত ধুনীয়াছে শুই যাব। আৰু যোনদিনাই 3:30 বজাত খেল ষ্টাৰ্ট হয়, সেইদিনাও অফ ডে থাকে। তেনেস্থলত মানে গোটেই খেলৰ প্ৰচেছটো আমাৰ অডিয়েন্সৰ প্ৰতি লক্ষ্য ৰাখিহে এই ষ্ট্ৰেটেজিটো তৈয়াৰ কৰা হৈছে। IPL এতিয়া মাত্ৰ এন্টাৰটেইনমেন্ট ইণ্ডাষ্ট্ৰিতে সীমিত হৈ থকা নাই। IPL বৰ্তমান সময়ত বহুতো দুখীয়া ঘৰৰ লোকৰ বাবে, খেলুৱৈৰ বাবে অপৰচুনিটি, বহুতৰ বাবে তাত বহু ধৰণৰ কেৰিয়াৰ উৎপন্ন হয়, বহুতৰ বাবে বিজনেছ মডেল, বহুতৰ বাবে IPLত তেওঁলোকৰ প্ৰডাক্ট বেচিবৰ বাবে, প্ৰমোচন কৰিবৰ বাবে সকলোতকৈ ডাঙৰ উপযুক্ত প্লেটফৰ্ম। আৰু আপোনালোকে কি বুলি ভাবে IPLটোক? আপোনালোকে কমেন্ট সেকশনত জনাবচোন। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে সাবস্ক্ৰাইবটো অন কৰি দিয়ক। ধন্যবাদ।